অসম সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশৰ আটকধুনীয়া চাংঘৰবোৰ, তেজগৰা শৰীৰৰ বগা গালে আৰু ৰংচঙীয়া ফামে পিন্ধা খামটি ছোৱালীবোৰৰ লগতে নামচাইৰ সোণালী পেগোডাৰ গম্বুজবোৰ চাই আহোঁতে কেতিয়ানো তেজু সোমালোহি ক'বকে নোৱাৰিলোঁ। আগতে তেজু পাবলৈ খৰস্ৰোতা লোহিত নৈ পাৰ হৈ পাহাৰৰ ওপৰেদি ভয়ানক ঘাটবোৰৰ কাষেদি আহিবলৈ ভালেখিনি সময় লাগিছিল। এতিয়া পিছে আলুবাৰীৰ দলংখন পাৰ হৈ তেজু পাওঁতে ভালেখিনি সময় ৰাহি হয়। আলুবাৰী দলং পাৰ হৈয়ে দিগাৰু। ইয়াত আজিকালি পাহাৰীয়া জুৰিবোৰৰ মাজত চকীমেজ পাৰি যাবনে? যাব। তেজু চহৰখন প্ৰকৃতিৰ সেউজীয়া দৃশ্যপটত কোনোবা শিল্পীয়ে আঁকি যোৱা ছবি যেন লাগে। আচলতে মিচিমি পাহাৰত অৱস্থিত তেজু অৰুণাচলত যথেষ্ট আগবঢ়া এখনি পুৰণি চহৰ। এয়া লোহিত জিলাৰ সদৰ ঠাই হিচাপে এটা সময়ত যথেষ্টখিনি অসমীয়া মানুহে বসবাস কৰিছিল। এতিয়া আমাৰ আজিৰ গন্তব্যস্থান পৰশুৰাম কুণ্ড পাবলৈ দুটা ৰাস্তা আছে। এটা তেজু হৈ ৱাক্ৰো হাউলিয়াঙৰ পৰা দং উপত্যকালৈকে যোৱা ৰাস্তাৰে যাব লাগিব। ইয়াত ৱাক্ৰো পোৱাৰ আগতে হাৱা কেম্প পাৰ হৈ প্ৰায় 40 কিলোমিটাৰ দূৰত্ব যোৱাৰ পাছত পৰশুৰাম কুণ্ডৰ ফালে নামি যাব লাগিব। আনটো ৰাস্তাৰে নামচাই পাৰ হৈ চৌখাম পোৱাৰ পিছতেই ফালৰি কাটি আহিব পাৰি। এই ৰাস্তাটো দীঘল যদিও আনটো ৰাস্তাৰ নিচিনা ভয়ংকৰ নহয়। সমগ্ৰ ৰাস্তাটোতে খামটিসকলৰ আটকধুনীয়া ঘৰৰ লগতে সুমথিৰা বাগান অথবা তামোলৰ গছৰ প্ৰকাণ্ড বস্তি একোটা চাই আহিব পাৰি। বহুদিন ধৰি আলকটৰা পৰশ পোৱা নাই বাবে ৰাস্তাটোত সময়ত কেতবোৰ প্ৰকাণ্ড গাঁতেৰে ভৰি থকা বাবে ঘটং মটংকৈ আহি থাকিব লাগে। আৰে ভাই, আমি পিছে যোৱাৰ সময়ত পাহাৰৰ ঘাটবোৰৰ কাষেদি যোৱা ভয়ংকৰ ৰাস্তাটোকেই বাছি ল'লোঁ। তেজুৰ পৰা হাৱা কেম্পলৈকে ৰাস্তাত পৰি থকা একোটা প্ৰকাণ্ড শিল। ওপৰৰ পৰা সৰি পৰা ৰাস্তাৰ ওপৰেৰে হুহুৱাই বৈ থকা পাহাৰীয়া নিজৰা একোটা অতিক্ৰম কৰি থিয় হৈ ওপৰলৈকে উঠি যাব লাগে। কেঁকুৰিবোৰ পাৰ হওঁতে কেতিয়াবা অতি সাৱধান অথচ জোৰেৰে উঠি যাব লাগে। তেতিয়া পেটটোত কিহবাই খামুচি ধৰা যেন লাগে।
চাৰিওকাষে প্ৰকৃতিৰ সেউজীয়া পয়োভৰ। আমাৰ পিছে প্ৰকৃতিৰ শোভা চোৱাতকৈ প্ৰাণ বচোৱাৰ ধান্দাহে আছিল বেছি। কেতিয়াবা গাড়ীখন তলৰ শিলত খটংকৈ লাগি গ'লে বা সিফালৰ পৰা গাড়ী আহিলে আমি গাড়ীৰ পৰা নামি দিছিলোঁ। সিফালৰ গাড়ীখনক যাব দিবৰ বাবে গাড়ীখন খাদৰ একেবাৰে দাঁতিত ৰাখিবলগীয়া হৈছিল। তেতিয়া তলৰ ফালে চালে জীউ উৰি যাবৰ উপক্ৰম হৈছিল। এনেদৰে প্ৰায় 40 কিলোমিটাৰমান গৈ পাহাৰৰ শৃংগৰ পৰা লোহিত নৈৰ পাৰৰ পৰশুৰাম কুণ্ডৰ এক চমৎকাৰ দৃশ্য আমাৰ আগত উদ্ভাসিত হৈ পৰিছিল। ৱাক্ৰো পোৱাৰ কিছু আগেয়ে বুলেট এখনলৈ নামি অহা জনজাতীয় ভদ্ৰলোক এজনক ৰাস্তাৰ কথা সুধিলোঁ। এইবাৰ চিগাৰেট এটা জ্বলাই লৈ এক বিশেষ কায়দাত এই জনজাতীয় ভদ্ৰলোকগৰাকীয়ে পাহাৰৰ দাঁতিয়েদি নামি যোৱা ৰাস্তাটাৰে আমাক গাড়ী লৈ তেওঁক অনুসৰণ কৰিবলৈ ইংগিত দিলে। এই চোৱা ৰাস্তা পিছে অতিকে ভয়ংকৰ। কেইদিনমান আগে হৈ যোৱা ভয়ানক ভূমিস্খলনৰ চিন চাৰিওফালে বিদ্যমান। ৰাস্তাৰ অৱস্থা দেখি আমি পুনৰাই গাড়ীৰ পৰা নামি দিলোঁ। আগবাঢ়ি যোৱা ভদ্ৰলোক ঘূৰি আহি আমাক গাড়ীৰ ভিতৰত থাকিবলৈ নিৰ্দেশ দিলে। ইয়াতে হেনো কিছুদিন আগেয়ে ডেকা ল'ৰা এটাক কোনোবাই অপহৰণ কৰি লৈ গৈছিল। ভয়ত পেপুৱা লাগি আমি পুনৰাই গাড়ীত বহি পৰিলোঁ। এইবাৰ ভদ্ৰলোকে আমাৰ ওচৰে পাজৰে গৈ থাকি পৰশুৰাম কুণ্ডৰ প্ৰৱেশদ্বাৰত আঙুলিয়াই দি অন্তৰ্ধান হৈ পৰিল। আমাক অকণমান ধন্যবাদ দিয়াৰ সুযোগো নিদিয়াকৈ নিজৰ কৰ্তব্য সমাপন কৰি ভদ্ৰলোক নিজৰ ৰাস্তাত ধাৱমান হ'ল। এয়াই হৈছে পাহাৰী সৰলতা আৰু কৰ্তব্যপৰায়ণতা, যিটো আমাৰ বাবে ভগৱানৰ দূত সদৃশ্য মানুহজনে নিষ্ঠাৰে সহায় কৰি কৃতিত্ব অকণো নিবিচাৰি নিজৰ কৰ্মত অগ্ৰসৰ হ'ল। আমাৰ বাবে এয়া আছিল এক অনিৰ্বচনীয় অনুভৱ। এনেধৰণৰ কথাকাণ্ড ভয়ামৰ মানুহৰ বাবে বিৰল যেন লাগে। এইবাৰ কুণ্ডৰ ৰাস্তাটোৰে উঠি মন্দিৰৰ ওচৰ পালোগৈ। কেইবাডালো গছৰ ছাঁৰে আৱৰা মন্দিৰৰ চৌপাশ বেছ ভাল লগা। ইয়াত দৰ্শনাৰ্থীসকল থকা খোৱাৰ বেছ এটা সুব্যৱস্থা আছে। মূল মন্দিৰটোৰ লগতে এটা আকাশচুম্বী পৰশুৰামৰ মূৰ্তি আছে। ইয়াৰ লগতে থকা দেৱী ৰেণুকাৰ মন্দিৰটো মাতা মন্দিৰ নামেৰে জনাজাত। কাষতে দশাৱতাৰ মন্দিৰ এটাও আছে। আমি অৱশ্যে পোনছাতেই কুণ্ডলৈ আগবাঢ়িলোঁ। ইয়াৰ বাবে প্ৰায় 5-6টামান খটখটি বগাই তললৈ নামিব লাগে। নামি থাকোঁতে সন্মুখৰ লোহিত নদীৰ নীলা সৌন্দৰ্য লগতে হঠাতে অহা এচাটি বতাহে আপোনাৰ গা শীতল কৰি তুলিব। লগতে জাক বাঢ়ি অহা বান্দৰখিনিয়ে আপোনাৰ হাতৰ মোনা টানি নিনিবৰ বাবেও সতৰ্ক হ'ব লাগিব। অৱশ্যে নামি গৈ যিটো দৃশ্য দেখিব, আপোনাৰ যাত্ৰাৰ ভাগৰ তাতেই পলাই পত্ৰম দিব।
সন্মুখত ফেনীল নীলাভ পানীৰ অতিকে খৰস্ৰোতা সুৰ সুৰ শব্দৰে বৈ অহা লোহিত নদী আৰু দাঁতিত পৰিষ্কাৰ চেঁচা পানীৰ কুণ্ডটোৰ কাষত ভক্তসকলে নিৰলে আপোন মনে গা ধোৱাৰ উপৰিও প্ৰদক্ষিণ কৰিছে। তললৈ খটখটি নামি যোৱাৰ ব্যৱস্থা আছে যদিও পানীৰ তীব্ৰ সোঁতৰ বাবে সেয়া বিপদজনক হৈ পৰে। ওচৰতে নামি অহা চেঁচা পানীৰ নিৰ্মল নিজৰা এটাত হাত ভৰি তিয়াই ওচৰৰ গুহাত থকা মন্দিৰটোত আশীৰ্বাদ ল'ব পাৰে। উঠি আহোঁতে একেদৰে প্ৰায় 5টা খটখটি লাহে ধীৰে বগাই অহা আনন্দ ল'ব পাৰে। খোৱা লোৱাৰ বাবে ওচৰত ভালেকেইখন ৰেষ্টুৰেণ্ট থকাৰ লগতে অঞ্চলটোৰ পাৰম্পৰিক খাদ্যৰ সোৱাদ ল'ব পৰা সৰু হোটেল কেতবোৰ আছে। মকৰ সংক্ৰান্তিৰ মেলাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মপ্ৰাণ লোকৰ বাহিৰেও নেপালৰ পৰাও ভালেমান তীৰ্থযাত্ৰী দৰ্শনৰ বাবে আহে। পাছে বৰ্তমানে এনেজাতীয় তীৰ্থস্থানসমূহ বিহাৰী পণ্ডিত আৰু তেওঁলোকৰ সাংগু পাংগু কিছুমানেৰে ভৰি পৰিছে। অসম আৰু অৰুণাচলৰ এনেধৰণৰ তীৰ্থস্থানসমূহত এটা সময়ত অসমীয়া পূজাৰীয়ে পূজা পাঠ কৰিছিল যদিও এতিয়া আটাইবোৰ বিহাৰীৰ দখলত। আনহে নালাগে নাহৰকটীয়া ওচৰৰ টিপামফাপে য'ত চুকাফাই প্ৰথম ৰাজধানী পাতিছিল তাত এটা সময়ত চুকাফাৰ ফটো সম্বলিত ঘৰ এটা আছিল য'ত স্থানীয় ৰাইজে আহি চাকি বন্তি জ্বলাইছিল। কিছুদিন আগেয়ে দেখিলোঁ সেই ঠাইত দেৱী মন্দিৰ এটা হৈছে, পূজা অৰ্চনা কৰিছে বিহাৰী পণ্ডিতে আহি। গতিকে কথাবোৰ ভাবি চাবৰ হ'ল।